Hey guys, welcome back to my channel Digital Help Already. तो सो फ्रेंड मैं आपलोग কৈছিলোঁ যে আসাম মাইনৰিটি যে সুইং মিচিং পাৰ্চেণ্টেজ মিচিং তাৰপিছত আছে আপোনালোকৰ ই ৰিক্সা আৰু আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব সেইটো এটা ভিডিঅ' আপোনালোকক লৈ আহিম। তো ফাইনেলি আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো লৈ আহিছোঁ। তো সব আপোনালোকে মাইনৰিটি যিবিলাক স্কিম দিছে সেই স্কিমৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব তো আপোনালোকৰ সেইটো সম্পূৰ্ণ প্ৰচেছ মই এইটো দেখুৱাম। তো সব আপোনালোক লিংকটো ক'ত পাব আৰু কেনেকৈ ৱেবছাইটত যাব এইটো মই ভিডিঅ'ৰ লাষ্ট ফালে আপোনালোকক কৈ দিম। তো সব আপোনালোকে মাইনৰিটি স্কিমৰ কাৰণে এপ্লাই কৰাৰ কাৰণে আপোনালোকে দেখা পাইছে এইটো পিছত আহি যাব। অহা যোৱাৰ পিছত সব ফ্ৰেণ্ড তল ফালে স্ক্ৰল কৰিব কৰাৰ পিছত দেখা পাইছে আপোনালোকে ইয়াতে কোৰ্ছ ইনফৰমেশ্যন আপোনালোকে এইটো যিটো কোৰ্ছৰ কাৰণে মানে যিটো স্কিমৰ কাৰণে এপ্লাই কৰিব বিচাৰে ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে বহুত এছন দেখা পাইছে কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম ফৰ UPSC ডিষ্ট্ৰিবিউশ্যন অফ সুইং মেচিন আৰু ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সা তিনিটা অপশ্যন আছে। তিনিটাৰ কাৰণে যিটো আপোনালোকে এপ্লাই কৰিব বিচাৰে সেইটো অপশ্যন আপোনালোকে মানে ইয়াতে ক্লিক কৰিব। তো মই ডিষ্ট্ৰিবিউশ্যন অফ ই ৰিক্সাৰ কাৰণে মই আপোনালোক এপ্লাই কৰি দেখাই দি আছোঁ। তো প্ৰথমতে এইটো মই চিলেক্ট কৰি ল'ম। চিলেক্ট কৰাৰ পিছত তল ফ্লেক্সিং কৰিব কৰাৰ পিছত তো সব দেখা পাইছে আপোনালোকে ইয়াতে নম্বৰ আছে পাৰ্চনেল ইনফৰমেশ্যন আপোনালোকে ইয়াতে দিব ইণ্টাৰ কেণ্ডিডেট নেম ইয়াতে আপোনালোকৰ কেণ্ডিডেট নেম দিব। তাৰপিছত ইয়াতে ফাদাৰ নেম দি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰ SMS উইল বি চেণ্ড। তো ইয়াতে তাৰপিছত আপোনালোকে দেখা পাইছে ইয়াতে মোবাইল নাম্বাৰ SMS উইল বি চেণ্ড। তো আপোনালোকৰ এনে এটা 10 ডিজিট মোবাইল নম্বৰ বহাই দিব। এনেকুৱা মোবাইল নাম্বাৰ দিব যিটো মোবাইল নাম্বাৰত আপোনালোকৰ ইনকামিং আছে মানে SMS আহে আপোনালোকৰ OTP আহে সেইটো নাম্বাৰ মোবাইলতে বহাই দিব। বহাই দিয়াৰ পিছত তাৰপিছত চিলেক্ট ছেক্স আপোনালোকৰ যি মানে জেণ্ডাৰ আছে ইয়াতে ক্লিক কৰি আপোনালোকৰ জেণ্ডাৰটো বহাই দিব। বহাই দিয়াৰ পিছত তো তাৰপিছত আছে ভিলেজ টাউন আপোনালোকৰ যিটো ভিলেজ টাউন হয় ইয়াতে এণ্টাৰ কৰি দিব। তাৰপিছত পোষ্ট অফিচ আপোনালোকৰ যিটো পোষ্ট অফিচ হয় পোষ্ট অফিচ আপোনালোকে ইয়াতে বহাই দিব। তাৰপিছত তল ফালে স্ক্ৰল কৰিব কৰাৰ পিছত দেখা পাইছে আপোনালোকৰ পুলিচ ষ্টেচন আপোনালোকৰ পুলিচ ষ্টেচন ইয়াতে বহাই দিব। তাৰপিছত চিলেক্ট ষ্টেট ইয়াৰ পৰা আপোনালোকে ক্লিক কৰি ষ্টেট বহাই আসাম বহাই দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে চিলেক্ট ডিষ্ট্ৰিক্ট ইয়াতে ক্লিক কৰি আমি যিটো কোকৰাঝাৰৰ হয় আমি ডিষ্ট্ৰিক্ট কোকৰাঝাৰ চিলেক্ট কৰি আছোঁ। তো এনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। কৰাৰ পিছত তো সব তাৰপিছত দেখা পাইছে আপোনালোকৰ ইয়াতে চিলেক্ট ব্লক ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তো সব মোৰ ব্লক যিটো গোসাইগাঁও হয় মই ইয়াতে গোসাইগাঁও ক্লিক কৰি আছোঁ। ক্লিক কৰাৰ পিছত তো সব দেখা পাইছে পোষ্টেল পিন আপোনালোকৰ যে মানে পোষ্টৰ পিন কোড হয় সেই পিন কোডটো বহাই দিব। তাৰপিছত ডেট অফ বাৰ্থ আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় সেই ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে বহাই দিব। ডেট অফ বাৰ্থটো বহাই দিয়াৰ কাৰণে আপোনালোকে এনেকুৱা কেলেণ্ডাৰ আহিব। কেলেণ্ডাৰ অহাৰ পিছত তো সব প্ৰথমতে আপোনালোকৰ ইয়াৰটো ছেলেক্ট কৰিব। ইয়াৰটো ছেলেক্ট কৰাৰ কাৰণে ইয়াতে দেখা পাইছে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে আহি যাব ইয়াৰটো আহি যাব। তো মোৰ যিটো ইয়াৰ হয় ইয়াৰটো মই আপোনালোকক বহাই দি আছোঁ কেনেকৈ বহাব লাগে দেখা পাইছে। এইটো মোৰ 1999 হয় এইটো মই চিলেক্ট কৰিম। চিলেক্ট কৰাৰ তাৰপিছত আপোনালোকৰ যিটো মানে মান্থ হয় মাহ হয় সেই মাহটো আপোনালোকে চিলেক্ট কৰিব। মোৰ যিটো জুলাই হয় জুলাই 6 তাৰিখ মই এইটো বহাই দি আছোঁ। বহাই দি আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি চাব মোৰ ডেট অফ বাৰ্থটো হৈ গ'ল। এনেকুৱা আপোনালোকে ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত আধাৰ নাম্বাৰ ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো বহাই দিব লাগিব। আপোনালোকৰ যিটো আধাৰ নাম্বাৰ আছিল এতিয়া শুদ্ধকৈ আপোনালোকে বহাই দিব। আপোনালোকে দেখা পাইছে যে ৰঙা যিবিলাক চিহ্ন দিয়া আছে ৰিকুৱেড লিখা আছে সেইবিলাক ইয়াতে আপোনালোকৰ কম্পালচাৰী দিব লাগিব নহ'লে আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট নহ'ব। আপোনালোকে দেখা পাইছে ৰঙা যিবিলাক মানে টিক দিয়া মাৰ্ক দিয়া আছে সেইবিলাকতে আপোনালোকৰ হেৰি কৰিব লাগিব মানে আপোনালোকৰ সেইবিলাক মানে যিবিলাক অপশ্যন মানে বিচাৰিছে সেইবিলাক মানে দিব লাগিব। তাৰপিছত তল ফালে স্ক্ৰল কৰিব কৰাৰ পিছত তো সব দেখা পাইছে 3 নম্বৰ কোৱালিফিকেশ্যন ইনফৰমেশ্যন। তাৰপিছত দেখা পাইছে আপোনালোকৰ চিলেক্ট এডুকেশ্যন কোৱালিফিকেশ্যন। তো মই যিটো গ্ৰেজুৱেশ্যন হয় মই গ্ৰেজুৱেশ্যন চিলেক্ট কৰিম। আপোনালোকৰ যিটো হয় 8 পাছ হয় বা 5 পাছ হয় আপোনাৰ মাধ্যমিক হয় যিটো হয় সেইটো আপুনি চিলেক্ট কৰিব। এইটো এপ্লাই কাৰণে আপোনালোকৰ ন্যূনতম মানে অৰ্হতা লাগিব আপোনালোকৰ ক্লাছ 5 পাছ হ'ব লাগিব। তো মই যিটো গ্ৰেজুৱেশ্যন হয় মই গ্ৰেজুৱেশ্যন চিলেক্ট কৰি আছোঁ। গ্ৰেজুৱেশ্যন কৰাৰ পিছত তাৰপিছত দেখা পাইছে আদাৰ কোৱালিফিকেশ্যন পিনি যদি আপোনালোকৰ বেলেগ কিবা ডিপ্ল'মা কম্পিউটাৰ কোৰ্চ কিবা কৰিছে আপোনালোকে দি দিব। মই কৰিছোঁ তো নিদিওঁ আপোনালোকে দেখাই দি আছোঁ। তাৰপিছত আপোনালোকৰ ইয়াতে পাৰ্চেণ্টেজ অফ SLC আপোনালোকৰ ইয়াতে দিব লাগিব। পাৰ্চেণ্টেজ অফ SLC অনলি এপ্লিকেশ্যন নিদি দিব লাগিব। সেইবিলাক দিলেও হ'ব নদিলেও হ'ব মানে সেইবিলাক আপোনালোকৰ কম্পালচাৰী নহয়। তাৰপিছত 4 নম্বৰ হ'ল আদাৰ ইনফৰমেশ্যন আপোনালোকে দেখা পাইছে চিলেক্ট কাষ্ট ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি আপোনালোকৰ যিটো কাষ্ট হয় জেনেৰেল MOBC আপোনাৰ OBC তাৰপিছত ST STP। তো আপোনাৰ যিটো জেনেৰেল হয় জেনেৰেল ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকে দেখা পাইছে চিলেক্ট কমিউনিটি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ বুদ্ধিষ্ট খ্ৰীষ্টান জৈন মুছলিম পেৰি শিখ। তো মই যিটো মুছলিম হয় মুছলিম ক্লিক কৰিছোঁ। ক্লিক কৰাৰ পিছত তো সব চিলেকশ্যন প্ৰিভিয়াছলি ট্ৰেইনিং যদি আপোনালোকৰ কোনোবাই ট্ৰেইনিং কৰিছে প্ৰিভিয়াছলি ট্ৰেইনিং ৰিচিভ ফ্ৰম দ্য অফিচ বাই দ্য ইয়ৰ ফেমিলি মেম্বাৰ যদি কোনোবাই ট্ৰেইনিং কৰিছে আপুনি এজ দিব যদি কৰা নাই নোট দিব। দিয়াৰ পিছত তো 7 জানুৱাৰী 2024। তাৰপিছত আপোনালোকৰ 1 জানুৱাৰী 2024 মোটামুটি আপোনালোকৰ মানে যিটো বয়স হৈছে আপোনালোকৰ সেই বয়সটো আপোনালোকে ইয়াতে বহাই দিব। তো আপোনালোকে এইটো হিচাপ কৰি আপোনালোকে বহাই দিব। বহাই দিয়াৰ পিছত ফেমিলি এনুৱেল ইনকাম আপোনালোকৰ যিটো ফেমিলি ইনকাম আছে
এইটো আপোনালোকে ইয়াতে বহাই দিব। আপোনালোকৰ ফেমিলি ইনকাম মানে 3 লাখতকৈ তলত হ'ব লাগিব, ওপৰত হ'লে আপোনালোকে সেইটো নাপাব। আপোনালোকৰ ফেমিলি যিটো ইনকাম হয় ইনকামটো ইয়াতে আপোনালোকে বহাই দিব, সেইটো আপোনালোকে বহাই দিব। এনেকৈ বহাই দিব। মই আপোনালোকক চিম্পল দেখাই দি আছোঁ। বহাই তলফালে স্ক্ৰল কৰিব, ডকুমেণ্ট আপলোড আপোনালোকৰ প্ৰথমতে কেণ্ডিডেট ফটো JJP অনলি মেক্সিমাম মানে 100 KB, আপোনাৰ 100 KB ভিতৰত আপোনালোকৰ কেণ্ডিডেটৰ যিটো মানে আবেদন কৰিব তাৰ ফটো ইয়াতে ক্লিক কৰি আপোনালোকে গেলাৰীত যাই কিনে আপোনালোকৰ ফটো আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকে ইয়াতে কেণ্ডিডেট চিগনেচাৰ আপোনালোকৰ 100 KB ভিতৰত হ'ব লাগিব আৰু ফটো JJP ভালো হ'ব লাগিব। ইয়াতে ক্লিক কৰি আপোনালোকে আপলোড কৰিব লাগিব। তাৰপিছত দেখা পাইছে আপোনালোকে আইডেণ্টি প্ৰুফ, ভোটাৰ ID, আধাৰ, পেন, এনি আদাৰ ডকুমেণ্টছ আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে চেম প্ৰচেছেৰে আপোনালোকে এইটো আপলোড কৰি দিব। আপলোড কৰাৰ পিছত তলফালে স্ক্ৰল কৰিব, তাৰপিছত এড্ৰেছ প্ৰুফ আপোনালোকে চেম কৰি আপোনালোকে এড্ৰেছ কৰি দিব। তাৰপিছত স্কুল চাৰ্টিফিকেট, কমিউনিটি চাৰ্টিফিকেট, তো এইবিলাক মানে কম্পালচাৰী নহয়। আপোনালোকে অকলে যদি পাৰে আপোনালোকে ফটো চিগনেচাৰ এইবিলাকে মানে আইডেণ্টি ফটোটো আপলোড কৰি দিব, আৰু বাকী দিলেও হ'ব নিদিলেও হ'ব। আপোনালোকৰ তাত দেখা পাইছে BPL চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ইনকাম ইছ্যু চাৰ্টিফিকেট, তাৰপিছত দেখা পাইছে এছ প্ৰুফ, এডমিট কাৰ্ড, ICLC অৰ্ডাৰ, PDF অনলি যিবিলাক মানে ডকুমেণ্টছ আছে আপোনালোকৰ এছ প্ৰুফৰ কাৰণে ইয়াতে আপোনালোকে কাৰণে ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনালোকৰ মাজতে একনলেজমেণ্ট আহি যাব। একনলেজমেণ্টটো আপোনালোকে ডাউনলোড কৰি এইটো বা প্ৰিণ্ট কৰি বা স্ক্ৰীনশ্বট কৰি ৰাখি দিব। নেক্সট পৰিৱৰ্তে আপোনালোকে যিটো ভেৰিফাই হ'ব তেতিয়া আপোনালোকৰ সেই একনলেজ নাম্বাৰটো লাগিব আৰু একনলেজমেণ্ট লাগিব। তো চবেই এনেকৈ আপোনালোকৰ যে ই-ৰিক্সা, UPSC, চুইং মিচিং এই কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো চবেই আপোনালোকে যিটো কাৰণে এপ্লাই কৰিব বিচাৰে সেইটো মানে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত মই আপোনাক দেখাই দি আছোঁ ডিষ্ট্ৰিবিউশ্যন চুইং মেচিন। তাৰপিছত এইটো ক্লিক কৰি আপোনালোকে চেম প্ৰচেছেৰে এইটো আপোনালোকৰ নেক্সট পেজ খুলি যাব। তো চবেই এনেকৈ আপোনালোকৰ চুইং মেচিন অনলি মানে মহিলাৰ কাৰণে মহিলা মানুহে এপ্লাই কৰিব পাৰিব, বেলেগ মানে জেণ্ডাৰ এপ্লাই কৰিব নোৱাৰিব। তো চবেই এনেকৈ আপোনালোকে কেটাগৰীবিলাক চেঞ্জ কৰি নিজে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে UPSC কৰিব বিচাৰে, কোচিং কৰিব বিচাৰে ইয়াতে ক্লিক কৰি আপোনালোকে কোচিং ফৰ এণ্ট্ৰেন্স এক্সাম UPSC ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত তো চবেই চেম কেটাগৰী আহি যাব। আপোনালোকে এনেকৈ আপোনালোকৰ ডিটেইলছবিলাক মানে শুদ্ধকৈ বহাই আপোনালোকে ছাবমিট কৰি দিব। মই এতিয়া লাষ্ট এটা অপশ্যন বাকী আছে, আপোনালোকক কেনেকৈ এইটো অপশ্যন মানে ওচৰত আহি যাব। তো চবেই আপোনালোকে গুগলত বা ক্ৰমত চাৰ্চ কৰি দিব assamminority.com। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱা এটা অপশ্যন আহি যাব। তাৰপিছত তলফালে স্ক্ৰল কৰিব, তাৰপিছত কৰাৰ পিছত আপোনালোকে ডিটেইলছবিলাক পাই যাব। আৰু আপোনালোকৰ সুবিধাৰ্থে মই আপোনাৰ যিটো ডাইৰেক্ট লিংক আছিল সেই পেজৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি ৰাখিম। তো চবেই তাৰ পৰা আপোনালোকে ডাইৰেক্ট গৈ আপোনালোকে চেক কৰি মানে আপোনালোকে ভিজিট কৰিব পাৰিব। তো চব ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো এইখিনিতে। যদি ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সদায় এনেধৰণৰ নতুন ইনফৰমেশ্যন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।